ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে এইটো এটা বহুত ডাঙৰ পদক্ষেপ আছে কাৰণ দাদাৰ বাৰ্থডেটো আমি কেনেকৈ চেলিব্ৰেট কৰিম মই নাভাবোঁ যে আমি তেওঁক অকল শ্ৰদ্ধাঞ্জলি দিয়াতে আমাৰ দায়িত্ব শেষ তেওঁৰ কামখিনি আমি আগলৈ লৈ যাব লাগিব হয়নে তেওঁৰ বস্তুখিনি ক্ৰিয়েটিভিটিখিনি ডকুমেণ্টেশ্যন কৰিব লাগিব তেওঁৰ জ্ঞানখিনি আমি দিব লাগিব আগলৈ আমি সেইটো ৰাখিব লাগিব আৰু সেইবিলাক কাম সম্ভৱ অকল কিতাপৰ জৰিয়তে বা অন্য ধৰণৰ ডকুমেণ্টেশ্যনৰ জৰিয়তে আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে আৰু চেণ্টাৰ ফৰ ডক্টৰ ভূপেন হাজৰিকা ক্ৰিয়েটিভিটি তেওঁলোকে ইমান এটা সুন্দৰ পদক্ষেপ লৈছে যোনটো মই ভাবোঁ আগলৈও তেওঁলোকে এইটো কণ্টিনিউ কৰিব এনেকুৱা ধৰণৰ কাম আৰু ইয়াৰ জৰিয়তে তেওঁৰ গানখিনি 20টা গান ট্ৰান্সলেট কৰিছে এতিয়া কোনোবা অসমীয়া নজনা মানুহেও সেই গানখিনি এচেঞ্চটো বুজি পাব হয় নাই গতিকে এইটো মানে অকল এটা গ্ল'বেল লেভেলত তেওঁলোকে জুবিন গাৰ্গৰ সৃষ্টিৰাজি লৈ যোৱাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছে যোনটো মই খুব এপ্ৰিচিয়েট কৰিছোঁ আৰু আমি আশা কৰোঁ আগলৈও এনেকুৱা পদক্ষেপ অন্য ইউনিভাৰ্চিটি বা অন্য এনেকৈ আমি নিজে হ'লেও লৈ যাম থেংক ইউ ছ' মাছ থেংক ইউ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।